স্বাগতম জনাইছোঁ মই যোৱাকালি অলৰেডি ভিডিঅ'টো বনালোঁ অকণমান বেলেগ হ'ল ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰু অকণমান বেলেগ গম পাইছে চাগে মানে থাম্বনেইলত চাই কিহৰ ওপৰত মোৰ ভিডিঅ' যোনে চাই অকল মোৰ ভিডিঅ' নহয় বেলেগ আদাৰ গভৰ্ণমেণ্ট জবৰ যিবিলাক ইউটিউব চেনেল আছে যিবিলাক আছে মোৰ প্ৰথম কথা এইটো ইউটিউব চেনেল বেলেগ আছিল প্ৰথমতে বেলেগ বনাইছিলোঁ তাৰপিছত লাহে লাহে দেখিলোঁ যে মানুহে চাকৰিৰ কথা বেছি ভাল পায় বা এইবিলাক সকলোৱে নিজৰ কেৰিয়াৰটোক লৈ আজিকালি সকলোৱে সচেতন চ' সেইকাৰণে মানুহে চায় চ' সেইকাৰণে এনেকুৱা ভিডিঅ' মই বনাই আছোঁ যিহেতু মই যি বিভাগৰ লগত জড়িত সেই বিভাগৰ কথাবিলাক যিহেতু মই এক্সপিৰিয়েঞ্চ কৰিছোঁ গতিকে সেই বিভাগটোৰ কথা মই জানিম ন ছাপ'জ এজন গাড়ীৰ ডিলাৰত কাম কৰা মানুহে কি জানিব গাড়ী কোনোখন ভাল বা কেনেকুৱা কি কিমান দাম পৰে কিমান কি সিহে জানিব এতিয়া মই যদি ওপৰতে ষ্টাডি মেনেজাৰ মইতো নাজানিম না কি চ' সেনেকৈ আমাৰ মানে এনেকুৱা ক্ষেত্ৰত মই ভিডিঅ' বনাব ল'লোঁ যিহেতু মই যিটো বিভাগৰ লগত জড়িত এতিয়া মেইন কথাটো নাই মেইন কথাটো কি জানে মই কওঁ চবেই চাকৰি নাপায় চাকৰি হয়তো বহুতে আশা কৰি পঢ়ি আছে মই ডিম'টিভেট কৰা নাই দেই মই একদম ৰিয়েলিটি কথা কৈছোঁ যিটো বহুতে আকৌ মোক গালি পাৰিব ই ডিম'টিভেট কৰি আছে আৰু মই ডিম'টিভেট কিয় কৰিম মই ডিম'টিভেট কৰিলোৱে আপোনালোক কি ডিম'টিভেট হয় কিন্তু ছাকচেছ নহ'ব নেকি সপোনৰ খাওয়াত বুঢ়া আহিলে নমৰে সপোনে যিমানটো অভিশাপ দিয়ক কিয় বুঢ়া আহিলে নমৰে মই কওঁ কি কিমান কেণ্ডিডেট এপ্লাই কৰিছে এই ক্ষেত্ৰত লৈ অলপমান কণ্ট্ৰভাৰ্চিটো হৈছিল দুই এজনে মোক গালিও পাৰিলে কিবা 10 লাখ নাই এপ্লিকেশ্যন হোৱা বুলি কৈছিলোঁ 10 লাখ কিমান মানে হ'ব চাগে দেই কিমান মানে হ'ব বাৰু যি নহওক এইবিলাক 10 লাখ 20 লাখৰ কথা নাই যদি ভালকৈ পঢ়িছে ভালকৈ প্ৰিপেয়াৰ কৰিছে পাবই কিন্তু চাওক ইমানবিলাক কেণ্ডিডেটে এপ্লাই কৰিছে বাৰু ঠিক আছে 10 লাখ নহয় 10,000 হ'ল ঠিক আছে আপোনালোকৰ মতে চাওক সেই 10,000 মাজত মাত্ৰ চিলেক্ট কৰিব 200 টকা ভাবিছেনে মাত্ৰ 200 টকা বাকীখিনি কি হ'ব এই 9,800 কি হ'ব তো মানে ক'ব গ'লে 90%ই আউট 90%তকৈ বেছি হ'ব ভাবিছেনে চ' ইমানবিলাক কেণ্ডিডেট যে আশা কৰি আছিল আপুনিতো আশা কৰি আছে ন সিও আশা কৰি আছে তো এইবিলাকৰ হ'ব কি একচুৱেলি আপুনি বোলো পালে কিবাকৈ তো এইবিলাকৰ হ'ব কি এইবিলাকৰ অকণমান যদি চোৱা এটা কথা কওঁ মই অকল চাকৰিৰ কাৰণে ভিডিঅ' নবনাওঁ মই বিজনেছৰ কাৰণে ভিডিঅ' বনাওঁ মই মেইনলি বিজনেছ কৰি খুব ভালো পাওঁ খুব ইণ্টাৰেষ্ট বিজনেছক লৈ মই নতুনকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিম আৰু অলৰেডি মানে ট্ৰাই হৈ আছে তো অনলাইন কিবা কানি কৰোঁ চ' চাওক মই কৈছোঁ যে পঢ়াটো বেয়া কথা নহয় মই এটা বিশ্বাস কৰক যদিও মই চিভিলৰ কাৰণে প্ৰিপেয়াৰ কৰি আহিছিলোঁ মই জীৱনত ভবা নাছিলোঁ যে চিভিল পাম এটা আমাৰ মানে কি গীতা ভাগৱতখন একচুৱেলি এজ এ মটিভেশ্যন বুক হিচাপত চাওঁ মানে কি ধাৰ্মিক বুক হিচাপত নাচাব যে এখন হিন্দু ধৰ্মৰ মুছলমান মানুহে পঢ়িব নোৱাৰে সেইবিলাক নহয় এজ এ মটিভেশ্যন হেৰিত চাওক যে ভগৱত গীতাত লেখা আছে যে কি কৰ্ম কৰি যোৱা ফলৰ কথা চিন্তা নকৰিবা এইটোত লেখাই আছে আৰু এইটো কথা হয়তো পুৰাণতো আছে ইনডাইৰেক্টলি চবতে আছে আৰু কাৰণে বাইবেলতো আছে চ' এই বস্তুটো আছে চ' এই বস্তুটো আমি ফল' কিয় নকৰোঁ কৰ্ম কৰিলোঁ ফলৰ কথা চিন্তা কৰিলোঁ সেই ফলটো নাপালে ভগৱানক গালি দিলোঁ এতিয়া চাওক 10,000 মানুহে এপ্লাই কৰিব পাব 200 এই বাকীবিলাকৰ কি হ'ব মই বাকীবিলাক কৈছোঁ এটা টাইমলৈ ট্ৰাই কৰা একদম বেষ্টটো পাই দিছোঁ একদম বেষ্টটো পাই দিছোঁ কাৰণ মোৰ ভিডিঅ' আপোনালোকে চাই আছে আপোনালোকৰ যাতে কিবা এটা আপডেট হয় বা কিবা এটা জানিব পাৰে একদম বেষ্টটো পাইটো হ'ল যে এটা টাইমলৈ ট্ৰাই কৰিব ধৰক 25 পাৰ হ'ল 26 পাৰ হ'ল 27 পাৰ হ'ল থাকক 27ৰ পৰা নাযাব আৰু মই কৈছোঁ যদি 27ৰ পিছত লাগি থাকে লাইফটো স্পইল হৈ যাব
গভৰ্ণমেণ্ট জবৰ ২৭ৰ পিছত যদি গভৰ্ণমেণ্ট জবৰ ক্ষেত্ৰত যায় যাওক মই বেয়া নাপাওঁ যাওক এটা ছাইডত কিবা এটা কৰি থাকক প্ৰিপেয়াৰ কৰি থাকক বহুতে দেখা নাই কিমান কি প্ৰাইভেট কাম কৰি হওক কিমান কি বেলেগ কাম কৰি হওক চিভিল এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকে চ' সেই কৈছোঁ যদি আপোনাৰ একো নাথাকে ২৭ পাৰত আপুনি ভাবি আছে পাম গভৰ্ণমেণ্ট জব ২৮ পাৰত পাম ৩০ কি ২৯ সেনেকৈ দেখোন গোটাই আপোনাৰ জীৱনটো গুচি যাব পেলাই আৰু কথা বেলেগ বেলেগ কথা আছে না আপোনালোকৰ মা দেউতাও বুঢ়া হ'ব কোনে চাব সেয়াকৈ কথা সেইবিলাক চাব নালাগিব ঘৰখন আছে আৰু আমাৰ লোৱাৰ মিডল ক্লাছৰ আৰু এটা প্ৰব্লেম কি ঘৰৰ কোনো দায়িত্ব ল'ব লাগে গতিকে পঢ়ি থকাৰ পিছত যদি একো নহয় কি হ'ব তাতকৈ মই কৈছোঁ তেওঁলোকে বিজনেছত নামক বিজনেছত এতিয়া এবাৰ কি বিজনেছ কৰোঁ এটা ডাঙৰ কুৱেশ্যন কি বিজনেছ কি কৰোঁ আজিকালিতো বিজনেছো নচলে সেইটো সঁচা কথা আজিকালি বিজনেছ নচলে আপুনি এখন দোকান দিয়ক চাপ'জ এখন চাহ দোকান দিলে আছেই অলৰেডি বহুত চাহ কাপোৰৰ বিজনেছ দিলে কাপোৰ চবেই দিয়ে কি বিজনেছ কৰিব কি চাওক বিজনেছ কৰিব আপোনাৰ যিখিনি জেগা আছে সেই জেগাৰ প্ৰথমতে অভাৱটো জানি লওক একচুৱেলি কি জানে বিজনেছৰ অন্য এটা নাম অভাৱ পূৰণ কৰা যিটো ছিষ্টেম সেইটো বিজনেছ কয় আপোনাৰ এতিয়া মোক বহুতে ক'ব যে মইনো কি বিজনেছ কৰিছোঁ আৰে বাবা মোৰ আছিল বিজনেছ মই বিজনেছ এতিয়াও কৰি আছোঁ কিন্তু নকওঁ বাৰু পিছত গম পাব অভাৱ পূৰণ কৰিব পৰা ছিষ্টেমটোকে বিজনেছ বুলি কয় আপোনাৰ ধৰক গাঁৱত চেনি নাপায় আপুনি যদি চেনিৰ ব্যৱসায় কৰে নিশ্চয় সফল হ'ব আপোনাৰ গাঁৱত যদি চেনি এভেইলেবল পায় আপুনি যদি চেনিৰ ব্যৱসায় কৰে কিয় চলিব নচলে এইবিলাক চ' মই কৈছোঁ কি জানেনে সেনেকুৱা বিজনেছত লাগক চলিব নিশ্চয় চলিব অভাৱটো জানি লওক সেই জেগাটোৰ অভাৱটো কি কিহত প্ৰব্লেম আছে সেই প্ৰব্লেমটো চাওক তাহলে অকণমান ক'ৰবাত শিকি আহক কেইটামান দিন বস্তুটো জ্ঞান আহৰণ কৰক তাৰ পৰা বহুত প্ৰফিট হ'ব সেইবিলাক বিজনেছ চলিব বুজি পাইছে সেনেকুৱা বিজনেছে চলে আমাৰ অসমীয়া কি কৰে জানে এটা প্ৰব্লেম আছে অসমীয়া বিজনেছত ছাকচেছ নকৰা এটা কাৰণ কি যি বস্তুত লাভ দেখায় সেই বস্তুতে কৰে এই লাভ কৰিছে মোবাইল টমটম গাড়ীত মানুহে লাভ কৰিছে দুটা এটা প্ৰথমতে কৰিছিল চবেই টমটম গাড়ী লোৱা হৈছে এতিয়া চব টমটম গাড়ী ৰাস্তাত যাব নোৱাৰে জামৰ উৎপাদত চব টমটম গাড়ী বেয়া পোৱা নাই কিন্তু চব একে বিজনেছ হ'ব নালাগে অলপমান বেলেগ টাইপৰ হ'ব লাগে বিজনেছবিলাক তেতিয়াই চলে এই যে বাকীবিলাক নাপালে আপোনালোকৰ জীৱনৰ কথা আছেতো গভৰ্ণমেণ্ট জব নাপালে জীৱনটো বৰবাদ নহয়তো গম পাইছে এইটো কথা আম্বানী কি গভৰ্ণমেণ্ট জব কৰা জীৱন বৰবাদ হৈছে নেকি আদানীৰ জীৱন বৰবাদ হৈছে নেকি হ'ল কেনেকৈ সিহঁত হ'ল কেনেকৈ আৰু আমি ক'ত আছোঁ সিহঁত ক'ত আছে কিয় হ'ল বেচৰ পৰা আৰম্ভ কৰিছে নাই সিহঁতে আপুনি সেই বেচৰ পৰা আৰম্ভ চলিব কিয় নচলিব চলিব সঁচা কৈছোঁ ইয়াত এটা প্ৰব্লেমো আছে কি জানানে আৰু ছ'চাইটিয়ে গুৰুত্ব নিদিয়ে কি কৰা বিজনেছ এই আৰু কি কৰা চাকৰি মই কালি দিছিলোঁ যে গভৰ্ণমেণ্ট জবৰ আৰে বাবা পাৱাৰ আছে নথকা নহয় পাৱাৰ আছে গভৰ্ণমেণ্ট জবত পাৱাৰ আছে এতিয়া কওক মানে কি যদি আপোনাৰ বিজনেছটো চলে ভালকৈ আপুনি তেনেকৈ 10টা গভৰ্ণমেণ্ট জব হ'ল তেওঁক ৰাখি দিব পাৰিব তলত পইচা বাণিজ্যে বসতি লক্ষ্মী ক'ত বাস কৰে ব্যৱসায়ত লাভ কৰে গতিকে ব্যৱসায় হেৰি কৰক যে এইটো নহ'লে সেইটো কৰিব লাগে মই কৈছোঁ যোৱাকালি যে গভৰ্ণমেণ্ট জবত পাৱাৰ আছে বহুত পাৱাৰ আছে কিন্তু নাপালে কি কৰিব না নাপালে আপুনি নিজকে এনেকুৱাকৈ ৰিভিল কৰক যাতে যোনে গভৰ্ণমেণ্ট জব কৰে সি এবাৰ চাব বাপৰে ই কি কৰিলে আমি কি কৰি আছোঁ এনেকুৱা ক'ব লাগে যে বাধ্য হয় ঐ বাপৰে কি কৰিলে ৰে এনেকুৱা এইটো শব্দ যাতে কয় এটা মই উদাহৰণ দিওঁ এই গভৰ্ণমেণ্ট জবৰ কোনটো অডি মাৰ্চিডিজ লৈ গাড়ী ঘূৰি মই কওকচোন গভৰ্ণমেণ্ট জবৰ
একেবাৰে টপ লেভেলৰ মানুহেও মাৰ্চিডিজ গাড়ী চলাব নোৱাৰে, ল'বই নোৱাৰে। কোনে কৰে? বিজনেছ মানে কৰে। লাক্সাৰিয়াছ লাইফ কোনে কটায়? 5 ষ্টাৰ হোটেল কোনে যায়? বিজনেছ মানে কৰে। চাকৰি নাযায়, চাকৰি লগত যায় জানাই, এই ট্ৰেন্সপৰ্ট কেইখনত যায়, ৰখি থাকে, কমতে পাই যায়, 20 টকাতে পায়, ৰখি থাকে চাকৰি লাগে। এই মস্ত গৰমত, মই গৰমখনত হেঁচাতে লিখি গভৰ্ণমেণ্ট জব। আৰু কি কৰে? AC গাড়ী ড্ৰাইভাৰ আছে, তাত বিজনেছ কৰে। কি মজা! এতিয়া দূৰত ট্ৰেন্সফাৰ দিছে, পোষ্টিং দিছে দূৰত, স্পেচিয়েলি মোৰ কথা কৈ আছোঁ, পোষ্টিং দিছে দূৰত, ঘৰৰ পৰা দূৰত থাকি নিজে চবখিনি মেইনটেইন কৰি দূৰত অচিনি জেগাত অচিনি কথাত শিকি থাকে, যায় আউটছাইডত যায়, লাক্সাৰিয়াছ লাইফ লৈ যায়, বেলেগে হেৰি কৰিব, বেলেগে ছাৰ্ভ কৰিব, গোটেইখিনি এইবিলাক কয় বিজনেছ। এনেকুৱা বিজনেছ কৰক। আপোনাক মই সেই ঘটিৰাম পাতিৰাম বিজনেছৰ কথা কোৱা নাই, কিন্তু এতিয়া মই কওঁ এনেকুৱা বিজনেছ কৰা পইচা লাগিব, পইচা নালাগে, আইডিয়া লাগে। যদি আইডিয়া আছে না, বিজনেছ পুৰা সফল হ'ব। হয়তো প্ৰথমতে বেছৰ পৰা অকণমান হেৰি হ'ব পাৰে, কিন্তু এনেকুৱা হ'ব পাৰে। এতিয়া ইউটিউবটোৱে ল'ম, ইউটিউবটো এটা বিজনেছ, বহুত ডাঙৰ বিজনেছ। ইউটিউবত যোনে আগতে আহিছিল সি কিমান কি কৰিলে, মানুহে কি হৈছিলে এই ইউটিউবত ভিডিঅ' দি আৰু মানুহে কিবা কেৰিয়াৰ নেকি এইটো। কিন্তু যোনে ইউটিউব কৰি আছে, মাহত 5 লাখ 10 লাখ কিমান পইচা কমাই আছে। ত' আমি নাভাবোৱে কথাবিলাক, আমি নাভাবোৱে। এই নাভাবাৰ কাৰণে প্ৰব্লেম হয়। আমি চিন্তাধাৰা বহুত একদম সৰু চিন্তাধাৰা, এইখিনিমান চিন্তাধাৰাবিলাক এইখিনিমান কৰিব হ'ল, এইখিনিমান নহয় আৰু বহুত ডাঙৰ কৰিব হ'ল, তেতিয়াহে কিবা এটা হ'ব। মানে যিখিনি গভৰ্ণমেণ্ট জব পায় সেইখিনি ভাবে কি বলে বলে নহয়। জীৱনটোত এইখিনিতে বলে নহয়, জীৱন আৰু আছে, কৰিব বহুত আছে। এলটো এইখন লৈ বলে কৰিলে কি হ'ব? মাৰ্চিডিজত বহি মজা না, অতীত বহি মজা না, কিন্তু আমাৰ ঠাণ্ডা ক'ত কিবা খাই এলটো এইখনত কেইজনীখনত তাত, সেইখিনিয়ে আমাৰ ক্ষমতা। আমি নিজকে কি হ'ব জানানে? আমি নোৱাৰোঁ, সেইকাৰণে নোৱাৰোঁ কাৰণে নোৱাৰোঁৱে মানে। যদি কৰিলোঁ কিয় নোৱাৰিম? মাৰ্চিডিজ গাড়ী এখন ল'ব কিয় নোৱাৰিম? কি নাই মোৰ টেলেণ্ট নাই নে কি নাই, মোৰ ব্ৰেইন নাই। সি যদি পাৰে মই কিয় নোৱাৰোঁ? সিওতো ভাই আহে, তাৰো এটা ব্ৰেইন আছে, মোৰো এটা ব্ৰেইন আছে। সি যদি বিজনেছ কৰি চলে, মোৰ কিয় নচলে? মোৰ প্ৰব্লেম কি? চিন্তা কৰক অলপমান, ৰাস্তা পূৰা খোলা আছে। যেতিয়া চিন্তা কৰিব তেতিয়া কিবা এটা নহয় কিবা এটা ওলাব। ভালকৈ চিন্তা কৰিব। সন্দীপ মাহেশ্বৰী আপোনাৰ মোৰ দৰে আছিল, প্ৰাইভেট জেট লৈ ঘূৰে এতিয়া। কিয় জানানে? চিন্তা কৰিছে তেওঁ। চব বেছি পঢ়াও নহয় তেওঁ, ধনী হ'বলৈ বেছি পঢ়িব নালাগে, গম পায়নে? আইডিয়া লাগে, আইডিয়া। পাৰ্চনে কি কৰিব? নম্বৰে কি কৰিব? নম্বৰে চাকৰ হোৱাত সহায় কৰে, চাকৰ মানে চাকৰি পোৱা, ধনী হোৱাত সহায় নকৰে। ধনী আৰু চাকৰি মাজত বহুত ডিফাৰেঞ্চ। চাকৰি কৰিলে ধনী কেতিয়াও নহয়, বিজনেছ কৰিব লাগিব। বিজনেছত বহুত টকা বিশ্বাস, বহুত টকা। এইটোতো বহুত দীঘল হ'ল দেই। কোনোবা এটা কৈছিল মোক যে দীঘল হ'লে কি হ'ল ভিডিঅ'বিলাক, কিন্তু মোৰ ভাল লাগছে শুনি ভাল লাগছে যে একচুৱেলি মোৰ ভিডিঅ' দীঘল হ'লেও চাই বাৰু, হয়তো কিবা এটা পায়, হয়তো কিবা এটা পাই কাৰণে মোৰ ভিডিঅ' চাই নেকি। চ' সেইটো কাৰণে চাই, আৰু 14 মিনিটৰ ভিডিঅ' হৈ গ'ল। চ' মই এইটো কৈছোঁ যে তোমালোকক ডিম'টিভেট কৰা নাই, এইটো নাভাবিব যে ডিম'টিভেট কৰিছোঁ, এইটো ডিম'টিভেট কেতিয়াও নকৰোঁ। মই ডিম'টিভেট কৰিবলৈ যেনিবা আপোনালোক ডিম'টিভেট হ'ব নেকি? বা এটা কথা আছে নহয়, শগুনৰ খাপত বুঢ়া হ'লে মৰে নেকি? তেওঁ নমৰে। মই ডিম'টিভেট কৰি থাকিলোঁ, আপোনালোকে যদি সঠিককৈ প্ৰিপেয়াৰ কৰে পাব। আৰু যদিও নাপায় এইফালে বিজনেছৰ কথা ভাবক, বেলেগ লাইন লওক। অকল চাকৰিটোৱে আছে নেকি? চাকৰি নাপালে লাইফ হ'ব। যেতিয়া আপোনালোকে চিলেকশ্যনত নাম নাহিব, তেতিয়া এনেকুৱা চিটুৱেশ্যন হ'ব। মই আগতে সুধিছোঁ, তেতিয়া মোলৈ মনত পৰিব, এইটো ভিডিঅ'লৈ মনত পৰিব, এইটো এনেকৈ কৈছিলে। চ' মই কাৰণে আগতে বনাই থৈছোঁ ভিডিঅ'টো, ভৱিষ্যতটো মই আগতে দেখি কিনে বনাই থৈছোঁ, যাতে আপোনালোকে ডিম'টিভেট নহয়, বৰঞ্চ মটিভেটেই হয়।
লাইফত চাকৰি নাপালোঁ ভালেই হ'ল যে নহ'লে মই আজি এই এনেকুৱা লেভেলত থাকিব নোৱাৰিলোঁ চাকৰি নাপালে তাৰপিছত ধৰক আপুনি কিবা এটা চাইডকৈ কিবা এটা কৰিলে আৰু কৰি কিনে তাতকৈ ডাবল ট্ৰিপুল 10 গুণ হেৰি কৰি পূৰা একদম গ্ৰ' কৰিলে আৰু এই মাৰ্চিডিজখনত বহি এই মোৰ ভিডিঅ'টো চাই কিনে মনত পেলাব আপুনি সঁচা হৈছে এইটো যদি এনেকৈ মই যদি চাকৰিটো পালোঁ হয় মই হয়তো আজি এনেকুৱা এখন গাড়ী বা এনেকুৱা এখন গাড়ী ল'ব নোৱাৰিলোঁ বুজি পাইছেনে চ' মই এইটো কৈছোঁ কথাটো যে চাকৰি নাপালেও লাইফ বৰবাদ নহয় সন্দীপ বয়সলৈকে চাকৰি কৰে নেকি তো বিজনেছ কৰি ইমান গ্ৰ' হৈছে আৰু তেওঁতো ইমান হেৰিও নহয় ধনী মানুহ নহয় লোৱাৰ মিডল ক্লাছ চ' বস্তুটো বুজি পাইছে আমি অসমীয়া হেৰি নাজানো আৰু আমি এটা কৰোঁ নেকি আমি অসমীয়াক ছাপোৰ্ট নকৰোঁ আপুনি এখন দোকান দিয়ক অসমীয়া মানুহজনে এই বেলেগৰ পৰা কিনিলোঁ আপোনাৰ পৰা নিকিনে চ' আমাৰ এই মেইন প্ৰব্লেমটো সেইটো ছাপোৰ্ট কৰক না ভাই ছাপোৰ্ট কৰক তেতিয়াহে আমি জাতিটো গ্ৰ' হ'ব পাৰিম মাৰোৱালীবিলাকে দেখা নাই কিমান ছাপোৰ্ট কৰে কিমান কি সিহঁতে কৰে সেইকাৰণে দিনক দিনে গ্ৰ' কৰিছে সিহঁতে আম্বানী আদানী পূৰা হৈ গৈছে তাৰ পৰা ৱৰ্ল্ডৰ নম্বৰ 1 মানে ৰিচ পাৰ্চন তেওঁলোক হ'ব পাৰিছে না আমি অসমীয়া কিয় নোৱাৰে অসমীয়া ছাপোৰ্টটো নাপায় কাৰণে হ'ব নোৱাৰে কোনোবা এটা কিবা এখন সৰু দোকান দিছে আমি ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি কিয় আনো চাপ'জ চেণ্ডেলৰ দোকান দিছে তাৰ পৰাই কিনো না 2 টকা লছ হ'লেও হ'ল তাৰ পৰাই লওক না ইউ লওঁতে সি লওঁতে আপোনালোকে কি কৰিব ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিব ফ্লিপকাৰ্ট নহয় বেলেগ অনলাইন অৰ্ডাৰ দিব চব ধনীকে কৰে ছাপোৰ্ট কৰক তেতিয়াহে আমি তো চেইনত থাকিব লাগিব না ছাপোৰ্ট কৰক চবেই তেতিয়াই ভাল হ'ব মই কৈছোঁ না চবেই যদি চবকে ছাপোৰ্ট কৰে আমাৰ জাতিটো বহুত ওপৰত গুচি যাব বিশ্বাস কৰক আমাৰ জাতিটোত টেলেণ্ট নহয় না বহুত টেলেণ্ট আছে অসমীয়া জাতিটোত বহুত টেলেণ্টেড পাৰ্চন মানুহ হয় অসমীয়া জাতিটো কিন্তু আমাৰ অসমীয়া জাতিটো এটা প্ৰব্লেম আছে কি ইটো সিটোক দেখিব নোৱাৰে এই প্ৰব্লেমটোৰ কাৰণে আমি তলত যাই আছোঁ এবাৰ ভাবি চাওকচোন চবকে নিজৰ বুলি ভাবি চাওক চবকে নিজক ছাপোৰ্ট নিজৰ বুলি ভাবি ছাপোৰ্ট কৰক দেখিব চবেই ওপৰত গুচি যাব আপুনিও যাব ক'ব নোৱাৰা হৈ যাব বুজি পাইছে মই বহুত দীঘল হয়তো আজিৰ এই ভিডিঅ'টো মই এনেকুৱা লেভেলৰ ভিডিঅ' বনোৱা নাছিলোঁ ইমান ডাঙৰ দীঘল ভিডিঅ' 15 মিনিটৰ ভিডিঅ' বনোৱা নাছিলোঁ চ' দিয়ক আৰু মই একচুৱেলি ভিডিঅ'বিলাক ভিউলৈ নবনাওঁ হ'লে হ'ল নহ'লে নাই কিবা এটাতো হ'ব আপোনালোকে কিবা এটাতো পাব কিবা এটা এক্সপিৰিয়েঞ্চ পাব জ্ঞান নহয় মই ইমান জ্ঞানী মানুহ নহয় কিবা এটা পাব সেই কিবাটো ইম্পৰ্টেণ্ট আৰু এজন যদি মোৰ ভিডিঅ' চাই এজনো উপকৃত হয় মই ভাবিম মোৰ ছাকচেছ দিয়ক